আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে। এইটোতো চূড়ান্ত অভদ্ৰ নহয়। এইটো কি কৰিছে? মই এজন বিধায়ক ইয়াত কৰি আছো, এই ল'ৰা ধেমালি নকৰিব। আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব, এইবোৰ ল'ৰা ধেমালি নকৰিব। আপোনাৰ কোনোবাই উঠাই দিছে নে আপুনি আহিছে? নহয়, এইবোৰ ল'ৰা ধেমালি কেলে কৰি আছে? মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব। আপুনি মাজতে অহা নাছিলো। অভদ্ৰামি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৈ আছে? আপুনি মইতো জেল যোৱা নাই। আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকে মন্তব্য দি আছো, আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাটো মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে, এইবোৰ কথা ইয়াত নকব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে। আপুনি এইবোৰ কথা মোৰ লগত লাগি নলব না, মোৰ লগত লাগি নলব, এনেই লাগি নলব। নহয়, এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। এতিয়া মানে তেওঁ পাগলৰ প্ৰলাপ বকি আছে। মানে আজি যিটো অঘটন কৰিলে, মানে অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি, এই ঘটনাটো অতি দুৰ্ভাগ্যজনক। সদনৰ এটা গৰিমা আছে, জনপ্ৰতিনিধিসকলৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে, আৰু জনপ্ৰতিনিধিসকলে যেতিয়া সদনত এনেধৰণৰ পাশৱিক আচৰণ কৰে, এই কথাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছো তেওঁ লিখিতভাৱে ক্ষমা বিচাৰিব লাগিব, আৰু অসম বিধানসভাত যাতে এনেকুৱা আৰু ভৱিষ্যতে কোনেও কৰিব নোৱাৰে, তাৰ কাৰণে অধ্যক্ষ মহোদয়ে সকলোকে ৱাৰ্ণিং দিব লাগে, এইটো আমি দাবী জনাইছো। আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে। এইটোতো চূড়ান্ত অভদ্ৰ নহয়। এইটো কি কৰিছে? মই এজন বিধায়ক ইয়াত কৰি আছো, এই ল'ৰা ধেমালি নকৰিব। আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব, এইবোৰ ল'ৰা ধেমালি নকৰিব। কোনোবাই উঠাই দিছে নে আপুনি আহিছে? নহয়, এইবোৰ ল'ৰা ধেমালি কেলে কৰি আছে? মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব। আপুনি মাজতে অহা নাছিলো। অভদ্ৰামি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৈ আছে? মইতো জেল যোৱা নাই। আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকে মন্তব্য দি আছো, আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাটো মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে, এইবোৰ কথা ইয়াত নকব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে। আপুনি এইবোৰ কথা মোৰ লগত লাগি নলব না, মোৰ লগত লাগি নলব, এনেই লাগি নলব। নহয়, এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। এতিয়া মানে তেওঁ পাগলৰ প্ৰলাপ বকি আছে। মানে আজি যিটো অঘটন কৰিলে, মানে অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি, এই ঘটনাটো অতি দুৰ্ভাগ্যজনক। সদনৰ এটা গৰিমা আছে, জনপ্ৰতিনিধিসকলৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে, আৰু জনপ্ৰতিনিধিসকলে যেতিয়া সদনত এনেধৰণৰ পাশৱিক আচৰণ কৰে, এই কথাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছো তেওঁ লিখিতভাৱে ক্ষমা বিচাৰিব লাগিব, আৰু অসম বিধানসভাত যাতে এনেকুৱা আৰু ভৱিষ্যতে কোনেও কৰিব নোৱাৰে, তাৰ কাৰণে অধ্যক্ষ মহোদয়ে সকলোকে ৱাৰ্ণিং দিব লাগে, এইটো আমি দাবী জনাইছো।